মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ চেঞ্জ অফ ডিগ্ৰী। ডিগ্ৰী কেনেকৈ চেঞ্জ কৰা হয়, ডিগ্ৰী কেনেকৈ কৰা হয়, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ। তো ডিগ্ৰীৰ ওপৰত আৰু বহুতো ভিডিঅ' মই বনাইছোঁ। যদি তোমালোকে চোৱা নাই, প্লেলিষ্টত গৈ চাই ল'ব পাৰিবা। তো আজি আমি জানিম পজিটিভৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ কেনেকৈ নিয়ে। ধৰি লোৱা ডিগ্ৰীটো পজিটিভত আছে আৰু তোমাক চেঞ্জ কৰিবলৈ দিলে কম্পাৰেটিভলৈ নিব দিলে, তো কেনেকৈ কৰিবা তোমালোকে? তো সেইটোৱেই আজি শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিবা। তো চোৱা, মই লিখি লৈছোঁ চেঞ্জ অফ ডিগ্ৰী পজিটিভ টু কম্পাৰেটিভ ডিগ্ৰী, মানে পজিটিভত যদি থাকে কম্পাৰেটিভত কেনেকৈ কৰিম। তো চোৱা, ইয়াত কিছুমান ৰুল আছে। তো ৰুল অনুসৰিহে আমি কৰিব পাৰিম, নহ'লে নোৱাৰিম। তো চোৱা, যদি দুজনৰ মাজত তুলনা কৰা হয়, যদি ডিগ্ৰীটো দুজনৰ মাজত তুলনা কৰা হৈছে, দুজন ব্যক্তি আছে বা দুটা বস্তু আছে, তেন্তে তলত দিয়া নিয়ম অনুসৰি পজিটিভৰ পৰা কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগে। যেনে ধৰি লোৱা দুজনৰ মাজত তুলনা কৰা হৈছে, তো এই যে মই এতিয়া ক'ম সেই নিয়ম অনুসৰি ডিগ্ৰীটো চেঞ্জ কৰিব লাগিব। তো চোৱা, ৰুলটো কেনেকুৱা হ'ব, ৰুলবিলাক কেনেকুৱা হ'ব সেইটো আমি জানি লওঁ। চোৱা, নাম্বাৰ 1, এছ ডট ডট এছ, মানে ডট ডটৰ ঠাইত এডজেক্টিভ থাকিব। পজিটিভ ডিগ্ৰীৰ এডজেক্টিভ থাকিব এছ ডট ডট এছ, বা চ' এডজেক্টিভ এছ, মানে চ' ডট ডটৰ ঠাইত এডজেক্টিভ থাকিব পজিটিভৰ। তো চ' ডট ডট এছ টো উঠাই দিব লাগে। এছ ডট ডট এছ বা চ' ডট ডট এছ, মানে ডট ডটৰ ঠাইত এডজেক্টিভ থাকিব, তো উঠাই দিব লাগে। এইটো হ'ল ফাৰ্ষ্ট ৰুল। আৰু 2 নম্বৰ ৰুলটো চোৱা, এডজেক্টিভটো কম্পাৰেটিভ ডিগ্ৰীৰ এডজেক্টিভ লিখিব লাগে আৰু দেন লিখিব লাগে। ধৰি লোৱা এতিয়া ডিগ্ৰীটো পজিটিভত আছে, তো পজিটিভত যদি থাকে পজিটিভ ডিগ্ৰী এডজেক্টিভ থাকিব, আৰু যেতিয়া তুমি কম্পাৰেটিভ ডিগ্ৰীলৈ নিবা তেতিয়া তোমাক কি কৰিব লাগিব, কম্পাৰেটিভ ডিগ্ৰীৰ এডজেক্টিভ লিখিব লাগিব আৰু লিখাৰ পিছত দেন ব্যৱহাৰ কৰিব লাগিব। এইটো হ'ল 2 নম্বৰ ৰুল। 3 নম্বৰ ৰুলটো চোৱা, যদি বাক্যটো এফাৰ্মেটিভত থাকে, যদি বাক্যটো এফাৰ্মেটিভ চেণ্টেন্সত থাকে তেন্তে নেগেটিভ, আৰু যদি নেগেটিভত থাকে তেন্তে এফাৰ্মেটিভ কৰিব লাগিব। ধৰি লোৱা পজিটিভ ডিগ্ৰীৰ বাক্যটো এফাৰ্মেটিভত আছে, আৰু যেতিয়া তুমি কম্পাৰেটিভ কৰিবা তেতিয়া নেগেটিভ কৰিব লাগিব। আৰু ধৰি লোৱা নেগেটিভত আছে, তেতিয়াহ'লে তুমি কৰিব লাগিব এফাৰ্মেটিভত। এইটো হ'ল 3 নম্বৰ ৰুল। আৰু এটা ৰুল আছে, সেইটো আমি মানি চলিব লাগিব। সেইটো ৰুলটো হৈছে যে বাক্যৰ শেষৰ অংশটো প্ৰথমত আৰু প্ৰথমৰ অংশটো শেষত লিখিব লাগে। ধৰি লোৱা বাক্যটো লাষ্টৰ যিটো পাৰ্ট আছে সেইটো আমি ফাৰ্ষ্টত লিখিম, আৰু ফাৰ্ষ্টৰ যিটো পাৰ্ট আছে সেইটো আমি লাষ্টত লিখিম। এই 4টা ৰুল আমি ফ'ল' কৰিব লাগিব যদি দুজনৰ মাজত তুলনা কৰা হয়। তো এই নিয়ম অনুসৰি আমি পজিটিভৰ পৰা কম্পাৰেটিভ কৰিব লাগিব। তো কেইটামান এক্সাম্পল চালে তোমালোকে আৰু সুন্দৰভাৱে বুজিব পাৰিবা। তো চোৱা, এক্সাম্পলসমূহ এনে ধৰণৰ হ'ব। তো চোৱা, 1 নম্বৰ এক্সাম্পল, সীতা ইজ এজ বিউটিফুল এজ গীতা। চোৱা, সীতা এজ বিউটিফুল এজ গীতা, মানে সীতা গীতাৰ সমানেই ধুনীয়া। তো এজ বিউটিফুল, বিউটিফুলটো এটা এডজেক্টিভ, এজ বিউটিফুল এজ, মানে এজ ডট ডট এজ মই কৈছিলোঁ যে 1 নম্বৰ ৰুলত এইটো আহি গ'ল। সীতা ইজ এজ বিউটিফুল এজ গীতা, এইটো ক'ত আছে, পজিটিভ ডিগ্ৰীত আছে। তো কম্পাৰেটিভৰ নিওঁতে কেনেকুৱা হৈ গ'ল, গীতা। এইটো চোৱা, গীতাটো লাষ্টত আছে, এইটো আমি ফাৰ্ষ্টত লিখিছোঁ। গীতা ইজ নট, ওপৰতো এফাৰ্মেটিভত আছে, তো আমি যেতিয়া কম্পাৰেটিভত কৰিছোঁ নেগেটিভত হৈ গ'ল। গীতা ইজ নট বিউটিফুলৰ কম্পাৰেটিভ ডিগ্ৰী হ'ল মোৰ বিউটিফুল। গীতা ইজ মোৰ বিউটিফুল দেন, তাৰপিছত দেন ইউজ কৰিব লাগিব কম্পাৰেটিভ ডিগ্ৰীৰ এডজেক্টিভ লিখাৰ পিছত দেন, আৰু
ফাৰ্ষ্টৰ পাৰ্টটো লাষ্টত গুচি গ'ল সীতা ঠিক তেনেদৰে এইটো চোৱা 2 নম্বৰটো আই এম এজ টল এজ ইউ মই তোমাৰ সমানে ওখ তো এইটো এফাৰ্মেটিভত আছে আৰু পজিটিভ ডিগ্ৰীত আছে তো যেতিয়া আমি কম্পাৰেটিভলৈ নিম কেনেকুৱা হৈ যাব চোৱা লাষ্টৰ পাৰ্টটো প্ৰথমত লিখিম ইউ আৰ নট নেগেটিভত হৈছে পৰটো এফাৰ্মেটিভত আছিলে নট টলাৰ দেন আই মানে তলৰ কম্পাৰেটিভ হৈছে টলাৰ ইয়াৰ পিছত দেন ইউজ কৰিব লাগিব দেন আই 3 নম্বৰ এক্সাম্পলটো চোৱা হি ইজ এজ গুড এজ ৰাম তেওঁ ৰামৰ সমানেই ভাল পজিটিভ ডিগ্ৰীত আছে আৰু এফাৰ্মেটিভত আছে তো কম্পাৰেটিভলৈ কৰোঁতে কেনেকুৱা হৈ গ'ল ৰাম ইজ নট বেটাৰ দেন হি তো ৰামটো ফাৰ্ষ্টত আহি গ'ল আৰু হিটো লাষ্টত গুচি গ'ল আৰু গুডৰ কম্পাৰেটিভ হৈছে বেটাৰ ঠিক আছে তো আৰু এটা এক্সাম্পল চোৱা she is not so good as Mina তো so adjective as আছিলে যে হেতু so dot dot as আছিলে যে হেতু নম দুইটা as good as হ'ব পাৰে so good as এনেকুৱা থাকিব পাৰে তো she is not so good as Mina তো কেনেকুৱা হৈ গ'ল এইটো কিন্তু আকৌ পজিটিভ ডিগ্ৰীত আছে আৰু নেগেটিভ সেন্টেন্সত আছে তো এইবাৰ আমি নেগেটিভ সেন্টেন্সত থকা কাৰণে যেতিয়া আমি কম্পাৰেটিভ কৰিম তেতিয়া এইটো এফাৰ্মেটিভ হৈ যাব চোৱা মিনা ইজ বেটাৰ দেন शी হৈছে তো এনেকুৱা পজিটিভৰ পৰা কম্পাৰেটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰিব লাগে যদি মানে ডিগ্ৰীটো দুজনৰ মাজক লৈ তুলনা কৰা হয় দুজনক লৈ তুলনা কৰা হয় তো এই নিয়ম অনুসৰি আমি পজিটিভৰ পৰা কম্পাৰেটিভ ডিগ্ৰী কৰিব লাগিব ধন্যবাদ